উপস্থিত ৰাইজ, আজি অসমেই নহয় সমগ্ৰ দেশ আৰু ভাৰতবৰ্ষৰ বাহিৰতো যেটো দুখত আছে তাৰ মাজতেই আমাৰ এই দুখন কিতাপ ইয়াতে উন্মোচনৰ ব্যৱস্থা কৰা হৈছে। আপোনালোকে কিতাপবিলাক পঢ়া নাই, কিন্তু নামবিলাক চালে অলপ গম পাব যে অলপ মিল আছে ক'বাত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ লগত। সবৰ লগতে সবৰ হৃদয়ৰ কথাখিনি একেই, কাৰণ হৃদয়বিলাক একেই ৰকমৰ থাকে। পৃথিৱীৰ সব জেগাৰে ভাষা আৰু ধৰ্ম বেলেগ হ'ব পাৰে। আপুনি চাওক, তেওঁ মোৰ হৃদয়তে আছে। জুবিন গাৰ্গৰ এটা চিনেমা আছিল নহয়, তুমি মোৰ মাতো মোৰ। জুবিন গাৰ্গৰ আছিলে হিয়া দিয়া নিয়া, হিয়া মানে হৃদয় কানেক্টেড হৈ আছে। ভিতৰত কি লিখিছে পিছত পঢ়িব, কিন্তু এইখন কানেকশ্যন এটা হৈ আছে, কিন্তু পঢ়াৰ আগতে এইটো গম পায়। আৰু তাৰপিছত জীৱনের সারেগামা, মোতকৈ বেছি জানা, মোৰ তাতে PhD কৰিব গৈছে খনীন্দ্ৰ শৰ্মা, গুৱাহাটী ইউনিভাৰ্চিটিৰ তেখেতে PhD পাইছে। 2-3 বছৰ হ'ল আৰু মই অকণমান সহায় কৰিছিলোঁ। তেখেতে মই এই বেংগলী কিতাপটো জীৱনের সারেগামা দেখি পেলাই তেখেতে ইচ্ছা কৰিলে যে এইটো অসমীয়াত কৰিলে ভাল হ'ব। আৰু লক্ষধৰ চৌধুৰী ছাৰৰ লগত মোৰ খুব বন্ধুত্ব আছিলে, তেখেতেও পঢ়িছিলে। তেখেতে এটা শব্দ কৈছিলে কিতাপটো পঢ়ি, লাজবাব, এইটো কৈছিলে। কিতাপৰ বিষয়বস্তুটো কি আছে এইটো পিছত ক'ব, এইটো কোৱাৰ কাৰণে মই এতিয়া অহা নাই, কিবা এটা আছে আপোনালোকে ভাল পাব। কিন্তু এই সারেগামা কাৰ লগত কানেকশ্যন, আকৌ সেই আমাৰ জুবিন গাৰ্গৰ লগত কানেকশ্যন। মই দুআষাৰ কথা ক'ম আৰু লগতে এই ছাৰৰ কবিতাৰ বাবে 1-2টা মই কথা ক'ম। খনীন্দ্ৰ শৰ্মা বেছি টাইম অলপ কাটি দিব, কাৰণ এতিয়া টাইমো গৈছে মই অলপ শ্বৰ্টকাট কৰিম, কাৰণ সময়ৰ কিছুমান কথা আছে। ছাৰৰ কিতাপটো মই যিখিনি পাৰিছোঁ মই চালোঁ কবিতাবিলাক, আৰু নামটোতো দেখিছেই। মই এটা কবিতা ইয়াৰ পৰা অলপমান আবৃত্তি কৰাৰ চেষ্টা কৰিম। এটা কবিতা কিবা এটা মাজৰ পৰা এটা ল'ম, কোনটো ল'ম মই চাই আছোঁ। যিকোনো এটা মাজৰ পৰা ল'ম মই। এনেকৈ এটা 2007 মই গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰফেচাৰ ইন চাৰ্জ অফ মিউজিক এণ্ড কালচাৰ, সাংস্কৃতিক বিভাগৰ মই ভাৰপ্ৰাপ্ত অধ্যাপক। 2007 এইটো আপুনি ওলাই থাকোঁতে মই অলপমান কথা কৈ লওঁ, আকৌ ইয়াতে আহি যাম, টাইমটো মেনেজ কৰি আছোঁ। 2007 এই বছৰটো মোৰ খুব বেছিকৈ মনত থাকিব আজিৰ দিনৰ কাৰণে, জুবিন গাৰ্গৰ কাৰণে। মই কালচাৰেল ইনচাৰ্জ গুৱাহাটী কমাৰ্চ কলেজৰ, বহুত ল'ৰা ছোৱালী। তো মই এটা মিটিং দিছোঁ যে এইবাৰ চিফ গেষ্ট কাক মাতিম। ল'ৰাবিলাকে কৈছে জুবিন 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 দা এনেকৈ কৰিছে। মই শুনিলোঁ, মনে মনে থাকিলোঁ, কাৰণ তেতিয়া জুবিন জিন্দগীটো ওলাইছিল, ইয়া আলি তেতিয়াই ওলাইছিল। জুবিন মানে জুবিনক পোৱা বহুত টাফ, আৰু মোক জুবিন বুলি ক'লে ভাবিছে নেকি নোৱাৰিম, কিছুমানে ভাবিছে নোৱাৰিম। আৰু 2007 আচ্ছা এইটো বেলেগ, 2007 কথা কৈছোঁ, গুৱাহাটী কমাৰ্চ কলেজ। ছোৱালীবিলাকে ক'লে ছাৰ মামণি ৰয়ছম বাইদেউ মাতিব লাগিব। আৰু মই একো নাভাবিলোঁ, মই 2জনকে মাতিম, কোনো ডিবেট নহ'ব, 2জনকে মাতিম, এনেকৈ কৈ দিলোঁ। এই গোটেইকেইটা নাচিব ধৰিলে। মামণি ৰয়ছম বাইদেউক মই গৈ পেলাই তেওঁৰ ঘৰত ধৰিলোঁ। অলপ টাইম লাগিছে, অলপ দৰকাৰ আছে, তেতিয়া বহুত হাই লেভেলৰ মানুহ। কিন্তু মই আল্টিমেটলি তেওঁক ৰিকুৱেষ্ট কৰি মানাইছোঁ যে য়েছ। তেওঁ গোটেই বায়'ডাটা মই লৈ আহিলোঁ, লৈ পেলাই আৰম্ভ কৰিলোঁ। এটা দিনত এই প্ৰগ্ৰামটো হ'ব। জুবিন গাৰ্গকটো পোৱাটো বহুত ডিফিকাল্ট আছিল তেতিয়া। মানে মই মুম্বাইত কিছুমান তেওঁৰ জনা শুনা মানুহৰ লগত মই কণ্টেক্ট কৰিছোঁ, আৰু আল্টিমেটলি কণ্টেক্ট কৰিছোঁ কাৰ লগত, তেওঁৰ মিছেছৰ লগত, গৰিমা শইকীয়া, তেখেতৰ মই কণ্টেক্ট কৰিলোঁ। আৰু মোৰ তেতিয়া বাজাজ কেলিভাৰ আছিল বাইক, মোৰ লগত মোৰ ছেক্ৰেটাৰী GS জেনেৰেল ছেক্ৰেটাৰী আছিল দীপাংকৰ গগৈ লৈ পেলাই মই ৰাতি কিমান যে ঘূৰিছোঁ। সি পিছত মই আগত, জেনেৰেলি প্ৰফেচাৰ এনেকৈ নুঘূৰে নেকি এজনৰ কাৰণে। মই কিয় ঘূৰিছোঁ, মোক কোনো প্ৰিন্সিপালে দায়িত্ব দিয়া নাই জুবিনক তুমি আনাৰ কাৰণে চেষ্টা কৰা, কোনো দায়িত্ব দিয়া নাই। ষ্টুডেণ্টেও মোক বাধ্য কৰা নাই, মই গৈছিলোঁ। কাৰণ এইটো ভিতৰৰ এটা, এই তেওঁ মোৰ হৃদয় আছে তেনেকুৱা ধৰণৰ এটা হৃদয়ৰ ক'ৰবাত আছে কাৰণে মই দৌৰি আছিলোঁ জুবিনৰ পিছত। মানে বিশ্বাসে নক'ব, টিচাৰ কিয় দৌৰি আছে, ষ্টুডেণ্ট যাব লাগে। গৰিমা শইকীয়াক ক'লোঁ যে আপুনি কিন্তু ব্যৱস্থা কৰি দিব লাগিব, কাৰণ জুবিনক আনিলে 1 নম্বৰ 2-3 লাখ টকা 5 লাখ টকা এনেকৈ লাগে, এইটো এটা কথা আছিল। কিন্তু কলেজে মোক ইমান ফাইনেন্স নকৰে, এইটো মই জানো, পচিবল নহয়। আৰু মই কৈছোঁ একো নহয়, মই কৰিম কৈছোঁ, মই কৰিমেই কৰিম।
এনেকৈ মই লাগি ধৰিছোঁ নেৰা নেপেৰা যিটো কয় অসমীয়াত তাৰপিছত গৰিমা শইকীয়া কৈছে আপুনি আজি আমাৰ ফ্লেট লৈছে জটীয়া ফ্লেটৰ নাম আপোনালোকে জানেই তেওঁ সেই ফ্লেটটো ল'ব পূজা হ'ব আৰু জুবিন গাৰ্গ আজি DG মিউজিক যিটো ষ্টুডিঅ' তাতে আহিব এই 11টা 11:30 বজা ৰাতি মই আৰু দীপাংকৰ গৈ পেলাই তাতে বহি আছোঁ কেতিয়া আহে জুবিন এটা সময়তে জুবিন আহিলে আহি পেলাই ক'লোঁ আপোনাকতো কণ্টেক্ট কৰিছোঁৱেই আৰু এনেকৈ কথা তো মোক এনেকৈ মাৰিলে পিঠিত এনেকৈ মাৰিলে এনেকৈ যাম দেই এনেকৈ কৈ দিলে তাৰপিছৰ কথাটো ক'ল মই হৈ গ'ল মোৰ কাম যাম দেই হৈ গৈছে তাৰপিছত মই যেতিয়া ফাংচন হ'ব 12:30 বাজিছে মই ষ্টেজত মানে কমাৰ্চ কলেজৰ কালচাৰেল পেক্ট অফ ষ্টুডেণ্ট জুবিনৰ নাম আমাৰ মামনি ৰয়ছম বাইদেউৰ নাম শুনি পেলাই পেক্ট অফ ষ্টুডেণ্ট মানে ভাবিব নোৱাৰে গুৱাহাটী কমাৰ্চ কলেজৰ ষ্টুডেণ্ট আছে বাহিৰৰ ষ্টুডেণ্ট আহি গৈছে আহিবই আৰু আহিবই আপুনি কাৰণটো জানে মই বহলাই ক'ব নালাগে তাৰপিছত তেখেতে জুবিন গাৰ্গ অহা নাই মই একোবা ল'ৰা ছোৱালীক ৰাখিছোঁ আমাৰ যিটো গুৱাহাটী কমাৰ্চ কলেজ যোনে গৈছে এইটো হোষ্টেলৰ কাষত যিটো গেট এনেকৈ নামি যায় মানে সেই তাতে বহুত ল'ৰা ছোৱালী ৰাখিছোঁ মালা ফুল গামোচা দি পেলাই তেখেতক আদৰিবৰ কাৰণে অহা নাই মামনি ৰয়ছম বাইদেউ আহি গৈছে মইতো প্ৰগ্ৰাম আৰম্ভ কৰিছোঁ 12:30 বজাত জুবিন গাৰ্গ অহা নাই মোৰ টেনশ্যন কাৰণ মই চেলেঞ্জ কৰিছোঁ তেখেতে আহিব লাগিব আনিম মোৰ টেনশ্যন হৈ আছে বহুত টেনশ্যন হৈ আছে ইমান ল'ৰা ছোৱালী মই ৱাৰ্ড দিছোঁ তাৰপিছত মোৰ মোবাইল লগত আছে সদায় মোবাইলটো বাজিছে মোবাইলটো উঠাইছোঁ জুবিনৰ ফোন মই আহিছোঁ দেই আপুনি ক'ত মইতো গম পোৱা নাই ক'ত আপুনি কৈ প্ৰিন্সিপালৰ বাৰান্দাত কি কৰিছে জানে এই হোষ্টেলৰ গেটটো দি ইমান ল'ৰা ছোৱালী মই ৰাখিছোঁ আদৰিব ফুল দিব মালা দিব এনেকৈ মালা দিব তেনেকৈ কৰিব গামোচা দিব মানে বহুত আৰু জুবিনৰ ষ্টাইল কৰিব আৰু আমি ট্ৰেইনিং দি আছোঁ তেওঁ এইফালে অহাই নাই এটা ভাঙা স্কুটাৰ লৈ পেলাই ভাবিবই নোৱাৰে সেই জুবিন গাৰ্গ ইয়া আলি ফেমাছ মুম্বাইত এতিয়া এই ভাঙা এটা স্কুটাৰ লৈ পেলাই কমাৰ্চ কলেজৰ পিছফালে যিটো ব্ৰিজ আছে চবেই জানে গুৱাহাটী কমাৰ্চ কলেজ দেখিছে এই পিছফালে ৰেল লাইনৰ ফালে এটা ভাঙা চাঙা এটা হেৰি লৈ পেলাই স্কুটাৰ লৈ পেলাই আহি পেলাই প্ৰিন্সিপালৰ যিটো বাৰান্দা 2-3টা চিৰি আছে ষ্টেপ আছে এনেকৈ এটা ভৰি দিছোঁ ওপৰৰ ষ্টেটত আৰু এইটো এনেকৈ আছে মই দৌৰি আহিছোঁ বোলক আপুনি প্ৰিন্সিপালৰ ৰুমত বোলক টানি প্ৰিন্সিপাল লৈ গৈছোঁ তাৰপিছত জুবিন গাৰ্গে সোমালে যেতিয়া আমি মাতিলোঁ আহি পেলাই আমি ফেলিচিট কৰিলোঁ ল'ৰা ছোৱালী কোনো বহি থকা নাই মোক কিছুমানে তেতিয়া অলপ কৈছেও যে তুমি কিয় এইবিলাক উদ্ভণ্ডালি টাইপ হৈ আছে মই কৈছোঁ নহয় সেইটো উদ্ভণ্ডালি নহয় তাৰপিছত ল'ৰা ছোৱালী আহি পেলাই কোনোবা হেণ্ডশ্বেক কৰিব কোনোবা কিবা কৰিব আৰু প্ৰগ্ৰাম কৰিব নিদিয়ে এনেকৈ মানে অট'গ্ৰাফ ল'ব আপুনি জানে জুবিন আহিলে কি হ'ব পাৰে এইটো আৰু মই ক'ব নালাগে এইটো চবেই জানে দুনিয়াই জানে তাৰপিছত মই তেওঁ ৰিকুৱেষ্ট কৰিলোঁ যে জুবিন দা তোমালোকে আহিছে মই প্ৰমিছ কৰিছোঁ আহিছে আজি তেওঁৰ কথা শুনিবা তেওঁৰ গান শুনিবা নে এইবিলাক কৰিবা আৰু মই জুবিন দাক তেতিয়া একো টকা দিয়া নাই তেনেকৈ মই তেখেতক যেনেকৈ কথাটো হৈছিল এই 3-4 লাখ 5 লাখ একো লোৱা নাই তেখেতে মই ফেলিচিটেশ্যন কৰিছোঁ তেখেতক এইবিলাকৰ কাৰণে কলেজৰ পৰা যিমান দিব লাগে ফেলিচিটেশ্যন যিমান সন্মান দিব লাগিব দিয়া হৈছে তাৰপিছত জুবিনক আমি ষ্টেজত মাতিলোঁ এনেকৈ মাইক লৈছে এনেকৈ মাইক লৈছে দেই এনেকৈ লৈ পেলাই হে ইউ এনেকৈ মাৰিছে প্ৰথম মোৰ এতিয়াও মনত আছে এই গোটেইখিনি কথা মই লিখিছোঁ কিন্তু মোৰ ডিচাৰ্ণমেণ্ট এটা কিতাপ আছে যিটো 2 বছৰ 3 বছৰ 2022 এইটো গুৱাহাটীত ওলাইছে ডিচাৰ্ণমেণ্ট মানে ইংলিছত লিখিছোঁ এই কিতাপটোতে মই কি লিখিছোঁ যাক যেতিয়া পাইছোঁ যেনে ভূপেন দাক মই পাইছোঁ খুব বেছিকৈ পাইছোঁ গোটেই লিখিছোঁ দিলীপ শৰ্মা এই সুদক্ষিণ শৰ্মা তেওঁলোকক ভালকৈ পাইছোঁ গোটেই লিখিছোঁ লুইতৰে পানী তাৰ ডিটেইলছ লিখিছোঁ তেনেকৈ ধৰণৰ মই বহুত লিখা আছে এইটোতে লিখিছোঁ জুবিনৰ কথা লিখিছোঁ মামনি বাইদেউৰ কথা লিখিছোঁ এই ইউ এনেকৈ মাৰি দিলে কিবা এটা মই বুজি নাপাওঁ কিয় ক'লে এইটো মই লিখিছোঁ তাৰপিছত ইয়ালে গাই দিলে মই গাব নোৱাৰিলে বেয়া নাপাব মই গোৱা নাই কিন্তু মই খালি মনত কৰিছোঁ ইয়ালে বোলে গালে নহয় মানে গোটেই নিস্তব্ধ মোৰ এই যিবিলাক উৎপতীয়া ল'ৰা ছোৱালী চব বহি থাকিলে খালি এইটো কৰি থাকিলে মই এইটো পাহৰিব নোৱাৰি মই মোৰ ষ্টেজত আছোঁ মোৰ ভাগ্য আছিল কেইদিন পিছত সন্ধিয়া জুবিনক মেছেজ কৰিলোঁ থেংক ইউ এনেকৈ আপুনি আহিছে তেওঁ আকৌ মেছেজ কৰিলে বহুত মেছেজ কৰিলোঁ ৰাতিলৈকে সেইদিনা এই হোৱাটছআপ নহয় কিন্তু এনে মেছেজ সেইদিনা তাৰপিছত কেইদিন পিছত জুবিনে মোক ক'লে যে আপোনাৰ কলেজৰ এটা মোক হেৰি কৰি দিয়ক মই জিন্দগী এলবাম ওলাইছোঁ চবেই জানে ন জিন্দগী এটা এলবাম জিন্দগী সেইটো প্ৰমোশ্যন কৰিম মই যে একদম আপুনি আহকেই আৰু তাৰপিছত আমি কৰি দিছোঁ চোতালত এটা ধুনীয়াকৈ তাতেও গান গোৱাই দিলোঁ ল'ৰা ছোৱালী পেক্ট তাৰপিছত 3 নম্বৰ বাৰ জুবিনক পালোঁ এটা সৰু এটা মিটিঙত আমাৰ কলেজত কিছুমান এনেকৈ মাতিছে যেনেকৈ আপুনি জ্যোতি বিষ্ণুৰ কথা কৈছে আজি তেনেকৈ ধৰণৰ মিটিং পাতিছে জুবিন আমি ষ্টেজত আছোঁ আৰু তলত খুব কম সংখ্যক মানুহ তো জুবিনক ক'লোঁ ভালেই আছে মোক কিবা দুআষাৰ ক'ব দিলে ক'লোঁ তাৰপিছত জুবিনক লৈ গ'লোঁ হেৰিত এই প্ৰিন্সিপাল ৰুমত ৰৈ গ'লোঁ কোনো কিবা হেৰি পোহৰ চোৰ একো নাই তেনেকৈ ধৰণৰ সৰু জুবিন যেনেকৈ পাইছোঁ আৰু সৰু ঘৰত তেনেকৈ পাইছোঁ তাৰপিছত ক'লোঁ যে আপুনি ব'লক তাতে এনেকৈ কথাটো পাতি আছোঁ পাতি গৈ আছোঁ তাৰপিছত ক'লে মোক ৱাছৰুমটো ক'ত মই বোলো এইফালে ৱাছৰুমৰ পৰা আহি পেলাই যিটো মই এতিয়াও পাহৰিব নোৱাৰোঁ কি কৈছে তেখেতে আহি পেলাই কি কৰিছে আহি পেলাই আমি 4-5জন বহিছোঁ প্ৰিন্সিপাল বহিছে তেখেতে কৈছে এনেকৈ কাহি দূৰ জব দিন ঢল যায় এইটো গানটো গাই আছে
নিজৰ গান নহয় কিন্তু এইটো গান গাই ইনফৰ্মেল মোৰ এইটো মানে বেছি আৰু এটা টাচ কৰি আছে মোক এনেইতো গানৰ হাজাৰো হিচাপ এইবিলাক কোৱা নাই এইটো ইনফৰ্মেল গাই আহিবহে এইটো গাই আছে আৰু আমি শুনি আছোঁ এইখিনি জুবিনৰ লগত আৰু ক'বলগীয়া একো নাই এইখিনি কথা আজি মই ছাৰৰ এটা কবিতা ইয়াতে মই পঢ়িম তেওঁ মোৰ হৃদয়তে আছে আমাৰ বীৰেণ ভট্টাচাৰ্য ছাৰৰ এটা কবিতা এই আজিৰ তেওঁ মোৰ হৃদয়তে আছে এই নামৰে যিটো কবিতা মই এইটো পঢ়াৰ চেষ্টা কৰিছোঁ তেওঁ মোৰ হৃদয়তে আছে প্ৰতিটো পুৱা তেওঁক মই হৃদয়ত লওঁ তেওঁৰ সৈতে মই খোজ কাঢ়োঁ কথা পাতোঁ আনৰ লগত তেওঁ মোৰ হৃদয়তে আছে এন্ধাৰতো পোহৰতো ধুমুহাৰ মাজে মাজে বিজুলী পোহৰ হৈ তেওঁ মোক বাট দেখুৱায় কেতিয়াবা উখৰা মুখৰা জীৱনৰ কঠিন পথত ৰৈ যোৱা দেখিলেই তেওঁ মোক সাৱধান কৰি হেন্দুৰী পথৰ উমান দিয়ে আৰু তেওঁ মোৰ হৃদয়তে আছে কেনে লাগিছে ছাৰৰ কবিতাটো হ'ব পাৰে মই ভালকৈ মই প্ৰনাউন্স কৰিব পৰা নাই মানে আবৃত্তি কৰিব পৰা নাই ছাৰৰ মোবাইলটো কোনটো আছিল এইটো ছাৰ হোৱাটছএপটো অলপ খুলি দিয়কচোন আৰু 2 মিনিট মই লৈছোঁ চ' আজিৰ এই অনুষ্ঠানত ইয়াতে যে দেহাৰখুচিটো কয় ন দেহাৰখুচিত মই প্ৰথম আহিছোঁ লৰমাত মই প্ৰথম আহিছোঁ আৰু যেতিয়া মই এইটো কিতাপ মই বহুত আগতেই লিখিছিলোঁ কিতাপটো জীৱনৰ চাৰেগামা বহুত আগতেই লিখিছিলোঁ তেতিয়া বহুত বয়স কম তেতিয়া লিখিছিলোঁ মোৰ যিখিনি ফিলিং হৈছে ব্ৰহ্মপুত্ৰ ভেলীত আহিছোঁ বৰাক ভেলীৰ পৰা তেনেকৈ এটা ফেক্টত লিখিছোঁ ফেক্টখিনি আপোনালোকে পঢ়িলে পাব আৰু তেওঁ মোৰ তাতে PhDৰ কাম কৰি আছে আমি 2 ঘণ্টাৰ পিছত ঘণ্টা ডিছকাছ কৰোঁ তাৰপিছত PhD হৈ গ'ল হৈ যোৱাৰ পিছত এইটো ট্ৰান্সলেশ্যন আৰম্ভ হ'ল ছাৰো বহুত সহায় কৰিছে ট্ৰান্সলেশ্যনত আৰু ট্ৰান্সলেশ্যন যে কি কষ্টকৰ কাম ময়ো ট্ৰান্সলেশ্যন বহুতখিনি কৰিছোঁ অসমীয়া গৱেষণা গুৰু হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্বীকৃত গৱেষণা গুৰু এই পৰ্যন্ত তেখেতৰ অধীনত 7জনতকৈ অধিক ছাত্ৰই গৱেষণা সম্পন্ন কৰিছে আমাৰ ডক্টৰ কলীন্দ্ৰ শৰ্মাও তেখেতৰ এগৰাকী শিষ্য বুলিয়ে ক'ম মই কাৰণ তেখেতৰ তত্ত্বাৱধানতেই তেওঁৰ কামটো সমাপ্ত কৰিছে এতিয়া গৌৰাংগ মোহন বণিকৰ বিষয়ে ক'ব লাগিলে কেৱল কমাৰ্চৰ মানুহ নহয় তেখেত ইংৰাজী জানে লিটাৰেচাৰৰ সৈতে এটা গভীৰ সম্পৰ্ক থকা ব্যক্তি তাতকৈ ডাঙৰ কথা আইনৰ ছাত্ৰ LLB তাতকৈ আৰু ডাঙৰ কথা সংগীতৰ নিপুণ ভকেলো তাতকৈ ডাঙৰ কথা বডি বিল্ডিঙৰ এছিয়ান পেচিফিক কাপ কম্পিটিশ্যনত 2nd ৰানাৰ্ছ আপ প্ৰাইজ লৈ আহিছে গতিকে এই এটা অদ্ভুত মানুহ সহজে বিচাৰি পোৱাটো টান লৰমাৰ দৰে এখন ঠাইলৈ তেখেতৰ জীৱনৰ মানে বহুমূলীয়া কামবোৰ বাদ দি আজি এই মুহূৰ্তটো আমাক সংগ দিয়াৰ বাবে মই তেখেতক অজস্ৰ ধন্যবাদ দিছোঁ তাৰ বাহিৰেও তেখেত গৱেষণা গুৰুৱে নহয় গৱেষণা ৰিচাৰ্চ পেপাৰ তেখেতে এক্সিলেঞ্চি পুৰস্কাৰ পাইছে গৱেষণাটো বহুতেই কৰে কিন্তু তেখেতৰ গৱেষণাই এক্সিলেঞ্চি পুৰস্কাৰ আনিছে গতিকে দেখাত মানুহে সাধাৰণ মানুহ বুলি ভাবি আছে ঘূৰি আছে সাংবাদিকৰ দৰে অ'ত ফটো লৈছে ত'ত ফটো লৈছে কিন্তু মানুহটোৰ গভীৰতা কিমান তেখেতৰ মূল যিখন বঙালী কিতাপ জীৱনৰ চাৰেগামা সেইখন পঢ়িলে আপোনালোকে উপলব্ধি কৰিব যে মইতো ভাবোঁ সেই অনুবাদটো আমাৰ কলীন্দ্ৰ শৰ্মাই যিটো পাৰদৰ্শিতাৰে কৰিছে অসমীয়া অনুদিত উপন্যাসৰ ভিতৰত এইখনে এক বিশেষ স্থান ল'ব বুলি মই আজিয়েই ভৱিষ্যতবাণী কৰিব পাৰি কাৰণ অসমীয়া উপন্যাসৰ যিটো ইতিহাস এই ইতিহাস আৰম্ভ হৈছে 1890 চনত আমাৰ 1846 চনত অৰুণোদয় নামৰ যিখন আলোচনী ওলাইছিল তাৰপিছত পাশ্চাত্য শিক্ষাৰ প্ৰভাৱটো যেতিয়া আহি অসমত বেছিকৈ পৰিল তাৰ লগে লগে কিছু অনুদিত কিতাপো তাৰ লগে লগে আহি থাকিল আমাৰ প্ৰথম উপন্যাস লক্ষ্মীনাথ বেজবৰুৱাৰ যিমান দূৰ মনত পৰে 1890 চনত তেওঁ পদুম কৌৰী নামৰ এখন উপন্যাস লিখিছিল সমসাময়িক কালতে পদ্মনাথ গোহাঁই বৰুৱাইও লিখিছিল লাহৰী আৰু ভানুমতী নামৰ দুখন উপন্যাস তাৰমানে আমাৰ উপন্যাসৰ ইতিহাসটো 1890ৰ পৰা আৰম্ভ হৈছে আজিলৈকে